নমস্কাৰ সাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ এক্সামৰ বাবে এডমিট কাৰ্ডসমূহ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কিদৰে আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে slprb বুলি সাৰ্চ কৰক প্ৰথমতে যেটো লিংক আহিব slprb.assam.in আসাম পুলিচ বুলি লিখা তাত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে slprb যেটো অফিচিয়েল ওয়েবসাইট হেতু আপোনালোকৰ লগইন হ'ব তাৰ পাছত আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া অলপ সুবিধা হ'ব আপোনালোকৰ চাবলৈ তাৰ পাছত প্ৰথম যেটো লিংক আছে আজি আপোনালোকৰ দেখিছে এই লিংকটোত আপোনালোকৰ ক্লিক কৰি দিব ইয়াত দেখিছে আপোনালোকে ডাউনলোড ফৰ দেইছে এডমিট কাৰ্ড ফৰ ৰিটাৰ্ণ টেষ্ট এই অপচনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ যেটো লিংক আছে হেতু আপোনালোকৰ ওপেন হৈ যাব দেখিছে ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মই অলপ জুম কৰি দেখুৱাই দিছো তাৰ পাছত লগইন ফৰ কেণ্ডিডেট ইয়াত আপোনালোকে নিজৰ এপ্লিকেশন নাম্বাৰ তাৰ পাছত নাম ডেট অফ বাৰ্থ আৰু যেটো ক্যাপচাৰ কোড আছে হেখিনি ফিল আপ কৰিব লাগিব এপ্লিকেশন নাম্বাৰটো আপোনালোকক লাগিবই ইয়াত ফৰগট কৰিব পৰা কোনো ধৰণৰ অপচন দিয়া নাই এপ্লিকেশন নাম্বাৰটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনাৰ নিজৰ নামটো তাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো এইখিনি আপোনালোকে ফিল আপ কৰি ক্যাপচাৰ কোডটো ফিল আপ কৰি পেলাই আপোনালোকে যেটো সাবমিট অপচন আছে সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব দেখিছে ডাউনলোড অপচনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ যেটো পিডিএফ আছে এডমিট কাৰ্ডৰ পিডিএফটো আপোনালোকৰ ডাউনলোড হৈ যাব নিজৰ মোবাইলতে ঠিক আছে ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত আপোনালোকে গৈ পেলাই ডাউনলোড কৰি চাব পাৰে দেখিছে মোৰ পিডিএফটো ওপেন হৈ গৈছে এদৰে আপোনালোকে অতি সহজতে সাব ইন্সপেক্টৰৰ যেটো এডমিট কাৰ্ড আছে হেতু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে এডমিট কাৰ্ডটো এদৰে আপোনালোকৰ ডাউনলোড হৈ যাব ইয়াত কিছুমান আপোনালোকৰ দিয়া হৈছে ইনষ্ট্ৰাকচন হেখিনি আপোনালোকে চাই ল'ব আপোনালোকৰ চেণ্টাৰটো দিয়া হৈছে সময় আপোনালোকৰ 9 বজাৰ পৰা 12 বজালৈকে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 10 বজাৰ পৰা 12 বজালৈকে ক্ষমা কৰিব 10 বজাৰ পৰা 12 বজালৈকে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 5 তাৰিখে বাকি চেণ্টাৰটো দিয়া হৈছে আপোনালোকৰ বাকি বিউবি কোনটো পোষ্টত এপ্লাই কৰিছিল হেকিনো আপোনালোকৰ শো কৰিব তাৰ পাছত আপোনালোকৰ ইয়াত দিয়া হৈছে আপোনালোকে কি লৈ যাব লাগিব হাৰ্ড কপি অফ এডমিট কাৰ্ড অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ডখন A4 সাইজত কালাৰ প্ৰিন্ট কৰি লৈ যাব লাগিব তাৰ পাছত এটা ভ্যালিড আইডি প্ৰুফ অৰ্থাৎ আপোনাৰ ভোটাৰ কাৰ্ড হ'ব পাৰে আধাৰ কাৰ্ড বা পান কাৰ্ড আপোনালোকে লৈ যাব লাগিব এটা বল পেন আপোনালোকে এটাতকৈ অধিকও নিব পাৰে কিন্তু বল পেন আপোনালোকে নিব পাৰিব তাৰ পাছত আপোনালোকে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আৰু অলপ মিনিমাম কেশ আপোনালোকে লৈ যাব পাৰিব আৰু ট্ৰান্সপাৰেন্ট ওয়াটাৰ বটল আপোনালোকে লৈ যাব পাৰিব যেটো আপোনালোকৰ কোনো ধৰণৰ কালাৰফুল ওয়াটাৰ বটল হলে নহব যেটো ট্ৰান্সপাৰেন্ট ওয়াটাৰ বটল আছে তেনেকুৱাখিনি আপোনালোকে লৈ যাব পাৰিব গুটেখিনি ইনষ্ট্ৰাকচনখিনি আপোনালোকৰ এডমিট কাৰ্ডটো তলতে দিয়া হৈছে কিমান নেগেটিভ মাৰ্কিং থাকিব 0.5 কে আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব প্ৰতিটো কোৱেছনৰ বাবদ প্ৰতিটো ভুল কোৱেছনৰ আনসাৰৰ বাবদ হেখিনি আপোনালোকে ডেসক্ৰিপচনতে পাই যাব এদৰে আপোনালোকে অতি সহজতে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব লিংকটো ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ পেলাই আপোনালোকে ক্লিক কৰি নিজৰ এপ্লিকেশন নাম্বাৰ নেম আৰু ডেট অফ বাৰ্থ ফিল আপ কৰি এডমিটটো ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ